নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোৰ যোগেদি NSP স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। ঈশানোদয় স্কলাৰশ্বিপ যিটো উত্তৰ পূৰ্বাঞ্চলৰ স্কলাৰশ্বিপ। ছাত্ৰ ছাত্ৰীসকল অকণি স্কিম নকৰি ভিডিঅ'টো শেষলৈ চাবা। আজি প্ৰমাণ সহকাৰে দেখাম যে মই 4বাৰকৈ এইটো স্কলাৰশ্বিপ পাইছোঁ। হয় ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিছোঁ যে প্ৰথমতে তোমালোকে গুগলত চাৰ্চ কৰা NSP, নহ'লে ক্ৰম ব্ৰাউজাৰত গৈ তোমালোকে চাৰ্চ কৰিবা NSP। তাৰপিছতে তলত যিটো NSP পৰ্টেল খোল খাব তাত ক্লিক কৰাৰ পিছতে তোমালোকে স্ক্ৰীনৰ পিনত দেখুৱাৰ দৰে তোমালোকে এনেকুৱা ইণ্টাৰফেচ দেখা পাবা। তাত বহুতো অপশ্যন থাকিব। এপ্লাই ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন OTR কৰিব লাগিব, এপ্লাই ফৰ স্কলাৰশ্বিপ, স্কিম অন NSP। তোমালোকে কোনটো স্কিমত এপ্লাই কৰিবা ইয়াত চাব পাৰিবা। স্কিম অন NSP ক্লিক কৰা তাৰপিছতে অলপ ৱেইট হৈ আছে যিহেতু নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে। টেকনিকেল ইছ্যুৰ কাৰণে অলপ লেট হৈ আছে। আহি গৈছে ইণ্টাৰফেচ। তাৰপিছতে তোমালোকে তললৈ স্ক্ৰল কৰিলে এনেকুৱা ইণ্টাৰফেচ দেখা পাবা। স্কিম অন NSP তোমালোকে কোনটো স্কলাৰশ্বিপ কৰিবা। ঈশানোদয় স্কলাৰশ্বিপটো এইটো 80,000 টকা পোৱা যায়। হয় ছাত্ৰ ছাত্ৰীসকল, ইয়াত UGC চিলেক্ট কৰাৰ পিছতে তোমালোকে ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ এনি ইয়াৰ এইটো অপশ্যন দেখা পাবা। হয় ছাত্ৰ ছাত্ৰীসকল, ইয়াত দেখুওৱা হৈছে স্কিম ক্লজ অন 31/12/2024। এইটো 31 ডিচেম্বৰতে এইটো ক্লজ হৈছে। আকৌ নতুনকৈ ষ্টাৰ্ট হোৱা নাই, নতুনকৈ ষ্টাৰ্ট হ'ব। তোমালোকে সময়মতে ভিডিঅ'টোৰ যোগেদি জনাই দিয়া হ'ব, সময়মতে ভিডিঅ' উপস্থাপন কৰা হ'ব কেতিয়াৰ পৰা তোমালোকৰ ঈশানোদয় স্কলাৰশ্বিপ আবেদন আৰম্ভ হয় আৰু তোমালোকৰ কিমান পাৰ্চেণ্ট লাগিব। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাৰ্চেণ্টেজ ধৰা যদি কোনোবা 70ৰ ওপৰত আছে তেন্তে সেইসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰা। মই নকওঁ যে 70 বুলিয়ে, কিছুমান ছাত্ৰ ছাত্ৰী 60%তো স্কলাৰশ্বিপ পাই যায় হঠাৎকৈ। যদি বহুতো ছাত্ৰ ছাত্ৰী এপ্লাই নকৰে, যদি কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে, তেন্তে যিহেতু ইতিমধ্যে অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে বহুত পাৰ্চেণ্ট পাইছে, তথাপিও উত্তৰ পূৰ্বাঞ্চলৰ 7টা ৰাজ্য আছে, তাৰ ভিতৰত 10,000 ছাত্ৰ ছাত্ৰীক চিলেক্ট কৰে। হয় ছাত্ৰ ছাত্ৰীসকল, 10,000ৰ ভিতৰত যদি তোমালোকে 50%তে চিলেক্ট হোৱা তেন্তে তোমালোকে স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকলে স্ক্ৰীনৰ পিনে কিমান টকা পাইছোঁ ইয়াত দেখুওৱা হৈছে।